কাৰ্বি আংলঙৰ বকলিয়াঘাট পৌৰসভাৰ ১ নং ৱাৰ্ডৰ ১ নং পথৰ দুৰৱস্থাই এতিয়া জিয়াটো ভোগাইছে স্থানীয় ৰাইজক। সামান্য এজাক বৰষুণ হ'লে পথটো জলমগ্ন হৈ পৰে আৰু যাতায়াত প্ৰায় অসম্ভৱ হৈ উঠে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ আৰু দৈনন্দিন যাতায়াতকাৰীসকলে চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় বাসিন্দাসকলৰ অভিযোগ অনুসৰি পথটোৰ উন্নয়নৰ বাবে বহুবাৰ বকলিয়াঘাট পৌৰসভা তথা চৰকাৰৰ ওচৰত আবেদন জনোৱা হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়নমূলক কাম আৰম্ভ কৰা হোৱা নাই। উল্লেখযোগ্য যে এই পথটো বকলিয়াঘাট পৌৰসভাৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত হোৱাৰ পিছতো প্ৰয়োজনীয় মেৰামতি বা পকীকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত পৌৰসভাৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰাৰ দাবী জনাইছে স্থানীয় বাসিন্দাসকলে। নিউজ এক্স ৰিপৰ্ট ডিফু লাইভ। ৰাস্তা পদূলি ভাল নহয়, ৰাস্তাখিনি ঠিক কৰিব লাগে। পানী অহা যোৱা কৰিব নোৱাৰে, পানী ভৰ্তি হৈ থাকে, ল'ৰা ছোৱালী স্কুলত যাবলৈ ডিষ্টাৰ্ব হয়, আমি ওলাওঁতে ডিষ্টাৰ্ব হয়। ড্ৰেইন নাই, মেইন কথা হ'ল ড্ৰেইন নাই, পানী যাব নোৱাৰে। এইকাৰণে আমি ৰাস্তা বনাই থাকোঁ, বছৰে বছৰে বনাই থাকোঁ, ৰাস্তাৰ পৰা খোজকাঢ়িব নোৱাৰোঁ, আমি ল'ৰা ছোৱালী ওলাব নোৱাৰে। এই ১ নম্বৰ ৱাৰ্ডৰ ইমান পানী হৈছে, আমি সকলো ৰাইজে খোজকাঢ়িব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা ওলাব নোৱাৰে, যাবও নোৱাৰে, ইমান অসুবিধা হৈছে। কিমানবাৰ আমি টাউন কমিটি অফিচত গ'লোঁ, হেমচিং ছাৰৰ ওচৰত গ'লোঁ, ছাৰে অলপ মাটি পেলাইছিলে, কিন্তু বাকী ড্ৰেইনৰো একো ব্যৱস্থা হোৱা নাই। আকৌ EM ছাৰৰ ঘৰত গ'লোঁ আমি চবে মিলি পেলাই, ছাৰেও ক'লে ৰাবিছ পেলাব বুলি, এইটো একো কিয় নাই। কিন্তু এতিয়াতো বৰ্তমান পানীটো বেছি হৈছে আমাৰ গাঁৱত, আমি খোজকাঢ়িব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালী, আমাৰ ঘৰৰ মানুহ, সিহঁতে যাব নোৱাৰা হৈ গ'ল দোকানত, ইমান অসুবিধা। যি এনেকুৱা হ'লেও মানে পানীকেইটা যোৱাৰ এটা যেনেকুৱা হ'লেও পথ এটা ব্যৱস্থা কৰি দিয়ক আপোনালোকে সোনকালে। হয়, আজি বহু বছৰৰ পৰা আমি এই দুৰ্ভোগটো ভুগিবলগীয়া হৈছে। আৰু যদিও মিউনিচিপালিটি বৰ্ডৰ যদি স্কিমটো আছিলে ড্ৰেইনেজ ছিষ্টেমটো, তেনেহ'লে তেওঁলোকে আধাতে কামটো অসম্পূৰ্ণ কৰি আমাৰ এইটো এৰিয়াৰ যিখিনি জনসাধাৰণ আছে তেওঁলোকক এটা বেয়া পৰিস্থিতিৰ মুখলৈ ঠেলি দিছে। আজি ঘৰৰ পৰা ওলাব নোৱাৰে, ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে যদি ওলাই আহে, কেতিয়াবা আমি ঘৰত খেয়াল নকৰোঁ, যদি কিবা এটা এক্সিডেণ্ট হয় সেইটো কি মিউনিচিপালিটি বৰ্ডে দায়িত্ব ল'ব নেকি? আৰু আধাতে কাম অসম্পূৰ্ণ কৰা, এইটো মানে কি হ'ল আমি বুজি নাপাওঁ। কাৰণ যিকোনো টাউনত ড্ৰেইনটো হৈছে মেইন ইছ্যু, আৰু সেই ড্ৰেইনেজ ছিষ্টেমটো যদি ভালকৈ নহয়, তেনেহ'লে আমাৰ এই জনসাধাৰণখিনি বা এই ৰাইজৰ অৱস্থাটো তেওঁলোকে এবাৰ আহি খবৰ ল'ব লাগিছিল যে আমি এইটো আজি পৰা নাই, 2 দিন পিছত হ'লেও আমি কমপ্লিট কৰি দিম। কিন্তু তেওঁলোকৰ জনপ্ৰতিনিধিসকলে আজি চেয়াৰমেনৰ ঘৰ আমাৰ ওচৰতে, কিন্তু তেওঁ আজি 3-4 দিনৰ পৰা আমি এই দুৰ্ভোগ ভুগি আছোঁ, তেওঁ আহি আমাকখিনি এবাৰো খবৰ কৰা নাই। গতিকে মই আমাৰ স্থানীয় MSC তথা EM ছাৰ মধুৰাম লেখি ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি এবাৰ অন্ততঃ এই দুৰ্ভোগীয়া মানুহখিনিৰ কাষত আহক, আহি চাওক যে এই মানুহখিনি অহা যোৱা কেনেকৈ কৰি আছে। আজি এখন বাইক লৈ যাব নোৱাৰোঁ, আমি খোজকাঢ়ি ওলাই যাব নোৱাৰোঁ, যাৰ কাৰণে আমি তেওঁক অনুৰোধ কৰিছোঁ যাতে তেওঁ আহি অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে। দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁ কেইগাড়ীমান মাটি পেলাই ৰাস্তাটো অলপ ওখ কৰিছে, কিন্তু ৰাস্তা ওখ কৰিলেতো নহ'ব। ৰাস্তা ওখ কৰাৰ লগে লগে ৰাস্তাৰ পানীখিনি বাগৰি গৈ সকলোৰে চোতালত সোমাই আছে। আৰু যদি সেই ড্ৰেইনটো যদি সম্পূৰ্ণভাৱে বনাই দিয়া হয়, আজি ড্ৰেইনৰ থ্ৰুদি আমাৰ পানীখিনি ইয়াৰ পৰা নিষ্কাশন হৈ গ'ল হয়, তেতিয়া আমি একো অসুবিধাৰ সন্মুখীন নহ'লো হয়। গতিকে মোৰ এইটোৱে অনুৰোধ চেয়াৰমেন তথা MSC তথা EM যাতে অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে তেওঁ।